জুবিন গাৰ্গৰ আছিল এটি কন্যা সন্তান কিন্তু অতিকৈ দুখৰ বিষয় যে খুব কম সময়তে সেই কন্যা সন্তানটিক কণ্ঠশিল্পী জুবিন গাৰ্গে হেৰুৱাব লগা হৈছিল কথাখিনি শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিছে বহুতে নজনা এটি খবৰ বহুতে নজনা এটি বিশেষ কথা জুবিন গাৰ্গৰ এটি কন্যা সন্তান আছিল সেই কথাটো বহুতে হয়তো গম নাপায় মই সকলোখিনি কথাই ভিডিঅ'টোত আপোনালোকক ভালকৈ কবলৈ চেষ্টা কৰিম আশা কৰিছো এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গৰ সন্তানক লৈ মাজে মাজে বহুত প্ৰশ্ন উঠি থাকে এজন সাংবাদিকে জুবিন গাৰ্গৰ সন্তানক লৈ প্ৰশ্ন কৰোতে সেই সাংবাদিকজনক বিতৰ্কত সাঙুৰ খাইছিল আপোনালোকে সেই কথাখিনি হয়তো গমেই পায় কিন্তু সেই জুবিন গাৰ্গে কৈছিল যে অসমৰ প্ৰত্যেকজন মানুহে মোৰ সন্তান মোৰ গান ভালপোৱা প্ৰত্যেকজন অনুৰাগীয়ে মোৰ সন্তান এনে ধৰণৰ মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গে কিন্তু সেই জুবিন গাৰ্গৰ আছিল এগৰাকী কন্যা সন্তান মই মেইন কথাটো লৈ আহিছো মেইন কথাটো আপোনালোকক ক'ব বিচাৰিছো জুবিন গাৰ্গে এবাৰ বহিৰাজ্যৰ পৰা তেওঁ অসমলৈ আহি আছিল বহিৰাজ্যত তেওঁ প্ৰগ্ৰাম কৰি অসমলৈ তেওঁ উভতি আহিছিল সেইখিনি সময়ত জুবিন গাৰ্গৰ যি সিট ফ্লাইটত যিটো সিট সেই সিটৰ কাষতে এগৰাকী মহিলা আৰু এটা কন্যা সন্তান কাষৰ সিটটোতে আছিল জুবিন গাৰ্গৰ লগত যেতিয়া সেই মহিলাগৰাকী কথা বতৰা পাতিলে যেতিয়া জুবিন গাৰ্গক তেওঁৰ কন্যা সন্তানটিৰ বিষয়ে ক'লে যে আসলে তেওঁলোকৰ সেই কন্যা সন্তানটিয়ে পৰি তেওঁ দুখ পালে হাতখন ভঙাৰ পিছত অসমত চিকিৎসা কৰিলে নহল বহিৰাজ্যত লৈ যোৱা হল চিকিৎসাৰ বাবে তাৰ পিছত তাতে ডক্টৰে জনালে যে সেই ছোৱালীজনীৰ যিখন হাত সেই হাতখন কাটি দিব লাগিব জুবিন গাৰ্গে সেই মহিলাগৰাকীৰ কথাখিনি শুনি খুব দুখ পালে ছোৱালীজনীৰ লগত জুবিন গাৰ্গে কথা পতা আৰম্ভ কৰিলে জুবিন গাৰ্গে ছোৱালীজনীৰ কথা পাতিলে ছোৱালীজনীৰ সপোনবোৰৰ কথা জুবিন গাৰ্গে শুনিলে তাৰ পিছত জুবিন গাৰ্গে ক'লে যে আজিৰ পৰা তই মোৰ ছোৱালী গতিকে তোৰ যি খৰচ হয় তোৰ যি দায়িত্ব ল'ব লগা থাকে সকলো দায়িত্ব মই ল'ম এনে ধৰণৰ মন্তব্য জুবিন গাৰ্গে সেইখিনি সময়ত ছোৱালীজনীৰ ওচৰত আগবঢ়ালে আশ্বাস দিলে যে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰে জুবিন গাৰ্গে তেওঁলোকক সুবিধা কৰিব তেওঁলোকক সহায় কৰিব সেইদৰে জুবিন গাৰ্গে তেওঁলোকক আশ্বাস দিলে তেনেকৈ দিনবোৰ বাগৰি গ'ল জুবিন গাৰ্গে যিদৰে পাৰে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিলে কিন্তু কোনো ধৰণৰ সুফল নাপালে আৰু সেইগৰাকী হ'ল জুবিন গাৰ্গৰ তুলনীয়া সন্তান তেনেকৈ সময়বোৰ পাৰ হৈ গৈ থাকিল এদিন জুবিন গাৰ্গৰ প্ৰগ্ৰাম আছিল বঙাইগাঁৱত জুবিন গাৰ্গে মঞ্চত অনুষ্ঠান পৰিবেশন কৰাৰ আগমুহূৰ্ততে জুবিন গাৰ্গৰ তালৈ এটি খবৰ আহিল যে জুবিন গাৰ্গৰ সেই যি সন্তান সেই কন্যা সন্তানটি যি সন্তানটিক জুবিন গাৰ্গে লগ পাইছিল ফ্লাইটত তেওঁ বহিৰাজ্যৰ পৰা আহি থাকোতে সেই কন্যা সন্তানটি কৰ্কট ৰোগত আক্ৰান্ত হৈছে সেই খবৰটো জুবিন গাৰ্গে পাইছিল তেতিয়াই জুবিন গাৰ্গে দুখত ভাগি পৰিছিল সেইখিনি সময়ত এফালে মঞ্চত জুবিন গাৰ্গ উঠাৰ সময় হৈ পৰিছে বহু অনুৰাগীয়ে জুবিন গাৰ্গৰ গীত শুনিবৰ কাৰণে সেইখিনি সময়ত ৰৈ আছে আৰু সেইখিনি সময়তে জুবিন গাৰ্গে তেনেকুৱা এটা খবৰ পাইছিল যে তেওঁৰ সেই তুলনীয়া সন্তানটি ইতিমধ্যে কৰ্কট ৰোগত আক্ৰান্ত হৈছে খবৰটো শুনি জুবিন গাৰ্গে দুখত ভাগি পৰিছিল মঞ্চত আহি এটা গীতৰ কেৱল মাত্ৰ দুটা শাৰী গাই জুবিন গাৰ্গে মঞ্চৰ পৰা নামি আহিছিল জুবিন গাৰ্গে গীত নাগাও বুলি কৈছিল আৰু সেইখিনি সময়ত জুবিন গাৰ্গক লৈ বহুতো বিতৰ্ক হৈছিল বহুতে কৈছিল জুবিন গাৰ্গে মদ খাই মাতাল হৈ মঞ্চত তেওঁ অনুষ্ঠান কৰা নাই মদ খাই মাতাল হৈ তেওঁ গীত গাব নোৱাৰা অৱস্থা হৈ গৈছে এনে ধৰণৰ মন্তব্য বহুতেই সেইখিনি সময়ত জুবিন গাৰ্গক আগবঢ়াইছিল কিন্তু সেই কন্যা সন্তানটিৰ সেই খবৰটো পাই জুবিন গাৰ্গ দুখত ভাগি পৰিছিল আৰু গীত গাব নোৱাৰা অৱস্থা হৈ পৰিছিল আৰু অৱশেষত কিমান পিছত সেই কন্যা সন্তানটিক জুবিন গাৰ্গে হেৰুৱাব লগা হৈছিল যি কন্যা সন্তানটিক জুবিন গাৰ্গে খুব মৰম কৰিছিল তেওঁ দায়িত্ব ল'ব বিচাৰিছিল ছোৱালীজনী হাতখন যিহেতু ডক্টৰে কাটি পেলাব দিছিল গতিকে জুবিন গাৰ্গে যিদৰে পাৰে সহায় কৰিছিল তেওঁ নিজৰ পিতৃ বুলি তেওঁ কৈছিল যে তোৰ গোটেই দায়িত্ব মই ল'ম তই নিজৰ মোৰ দেউতা বুলি ভাবি এই ধৰণৰ মন্তব্য আগবঢ়াই তেওঁ জুবিন গাৰ্গে তেওঁলোকক সহায় কৰিছিল আৰু তাৰ পাছত এটা সময়ত গৈ সেই তুলনীয়া কন্যা সন্তানটি পৃথিৱীখন এৰি থৈ গুচি গ'ল আৰু জুবিন গাৰ্গে তেতিয়াই দুখত ভাগি পৰিছিল গতিকে ভাবক কিমান বহল অন্তৰৰ এজন ব্যক্তি হ'ব পাৰে জুবিন গাৰ্গ এই যিটো মই খবৰ আপোনালোকক জনালো এই খবৰটো ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে আপোনালোকে সকলোৱে হয়তো গম পায় আৰু এখন মঞ্চত জুবিন গাৰ্গে নিজেই সেই ছোৱালীজনীক চিনাকি কৰি দিছে যে এইক মই এডপ্ট কৰিছোঁ বুলি চিনাকি কৰি দিছে জুবিন গাৰ্গ আছে জুবিন গাৰ্গৰ কাষত গৰিমা শইকীয়া গাৰ্গ আছে তাতেই সেই ছোৱালীজনীক মাতি আনি কৈছে এই ছোৱালীজনীক মই এডপ্ট কৰিছোঁ বুলি এনে ধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকে নিশ্চয় সকলোৱে হয়তো সেই ভিডিঅ'টো দেখিছে বাকি আপোনালোকে আপোনালোকৰ মতামত তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ